Good morning, Meta. Good morning, ma'am. Good morning. Hello everyone, good morning. আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হেপী হৈ আছে। আজি কি হয় ৰিয়ম? সৰস্বতী পূজা। আৰু আপোনালোক সকলোকে সৰস্বতী পূজাৰ সেয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু যোন শিক্ষাৰ্থী আছে তেওঁলোকৰ যাতে ভাল হওক আৰু যোনে তাক কাহ হৈ আছে, মই তাক ক'বলৈ দি আছোঁ আপোনালোক সকলোৰে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিলে বুলি ক'ব দি আছে সকলোকে, কিন্তু তাৰ কাহ উঠি আছে। এতিয়া আমাৰ 7:15 হৈছে ৰাতিপুৱা, তাক উঠাই দিছোঁ। এতিয়া যাম আমি ফাৰ্ষ্টতে ক্লাবলৈ, এওঁলোকৰ য'ত সৰস্বতী পূজা পাতে তালৈ যাম। তাৰপিছত ঘৰলৈ আহি ৰিয়মহঁতৰ স্কুলত যাম, তাৰপিছত পুলহঁতৰ স্কুলত যাম। সেইখিনি আজি প্ৰগ্ৰেম আৰু আমাৰ ভিডিঅ'টো আজি চাই থাকিব। ৰাতি গাত কম্বল অকণমানো নলয়, সেইকাৰণে চুৱেটাৰ ভালকৈ পিন্ধাই খুৱাই থৈ দিওঁ। তথাপিও গাত কাপোৰেই নাথাকে, পেলাই দিয়ে। এতিয়া বেমাৰ হৈছে। ফাৰ্ষ্টতে ৰিয়মক ৰেডি কৰি দিওঁ, গা পা ধুৱাই, তাৰপিছত মই ৰেডি হওঁ আৰু মোৰ ভিডিঅ'টো চাই থাকিব আজি। কিয়? নমুক তুমিহে কিতাপ দিবা, মই দিম নেকি? নমুক তুমিহে কিতাপ দিবা। মোক লিখিবলৈ দিবা। আখৰকেইটা যাতে ভাল কৰি দিবা। মুখখন কম চলাবা। চলাই থাকো, চকলেট এটা দিয়া, তেতিয়াও চলাই থাকো। চাওঁ এফালে কোৱা, কি কৰিবা? কমলোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাম দেহি নমস্তে। কিমানো কি কৰিব নিচে লগাব সোঁহাতে এনেকে দিবা, এনেকে দুইটা হাতে এনেকে ধৰি ধূপটোত নালাগিব। দিয়া চবতে চৰি গ'লে ভগৱানে মানিব আৰু। ভগৱানক কোৱা নাই। ৰেডি হৈ গ'লোঁ, এতিয়া পুতুককৈ যাওঁ। শুনো ব'লা চাওঁ। মানে ৰিয়মে বৰণ দিব, সেইকাৰণে অলপ দৌৰা-দৌৰি কৰিছোঁ, কিন্তু বেছি দেৰি হোৱা নাই, 8টা বাজি গৈছেহে। পটাপট ৰেডি হ'ব দিছে। ঠিক আছে, আহা সোনকালে আহা। বিশালক্ষ্মী বিদ্যাম দেহি নমস্তুতে। সরাসর সারে কুশিতা মুক্ত হারে বিনারঞ্জিত পুস্তক হস্তে ভগবতী সরস্বতী দেবী নমস্তুতে। আয়ুষ্মান চকলেট নহয়, এতিয়া ফুল।
যিটো তুমি পাইছা ফটো উঠি আছে ৰিয়ম আৰু অকণমানি হাঁহিয়ে লেহেংগাযোৰ সৈতে যে তাইক ইমান মৰম লাগে। ক্লাবৰ পৰা আহি পালোহি, আহি পাই একো খোৱা নাই নহয় ৰাতিপুৱাৰ পৰা, মোকো কাহে পাইছে। চাহ অকণমান খাই পেলাই ৰিয়মহঁতৰ স্কুলত যাওঁ, তাৰপাছত ফুলৰ স্কুলত যাওঁ, সেয়াই আৰু। তাতে অঞ্জলি দিলোঁ, প্ৰসাদ গোটেইখিনি পূজা তাতে হৈ গ'ল আৰু পূজাৰ সময়ো গ'ল নহয়, এতিয়া 10টা বাজিলে, 10:30 হ'ল, এতিয়া শেষেই হ'ল। এতিয়া কিবা এটা খাই দিওঁ আৰু খাই পেলাই ওলাই যাওঁ। ৰেডি হৈ আছোঁ ৰিয়মহঁতৰ স্কুলত যাবলৈ বুলি। ব্ৰাছডাল ইমান দৌৰা-দৌৰি হৈছে, ব্ৰাছডাল বিচাৰি পোৱা নাই, গতিকে হাতে লগাইছোঁ নিজৰ হাত জগন্নাথ। ইমান খৰধৰকৈ ৰেডি হৈছোঁ, এই কৈছে পটাপট এই লগতো নিমিলে ন। এইযোৰ যে দুৰ্গা পূজাত যে কিনা বগা কাপোৰযোৰ, সেইযোৰে পিন্ধিছোঁ। আৰু এটা মই আজি বস্তু শ্বেয়াৰ কৰোঁ হা। আমাৰ যে উঠখন মেট লিপষ্টিক লগালে ফাটা ফাটা লাগে, তাৰ কাৰণে মই এটা চলিউশ্যন পাইছোঁ। মানে মই মোৰ ভণ্টিৰ বিয়াত যেতিয়া মেকআপ আৰ্টিষ্টে মেকআপ কৰিছিলে, তেতিয়া মই তেওঁলোকৰ পৰা শিকি লৈছিলোঁ। ফাৰ্ষ্টতে ভেচলিন লগাই ল'লোঁ হা, ভেচলিন লগালোঁ। তাৰপিছত মই কনচিলাৰ লগাম। এবার কি হল বস্তু এডাল বিচাৰি পোৱা নাছিলোঁ, সেইকাৰণে ৰখাই দিছিলোঁ। তাৰপিছত মই এডাল দি মিলাই ল'লোঁ কনচিলাৰখিনি। ইয়াৰ ওপৰত মই এতিয়া লিপষ্টিক ঘঁহি দিম। ৰিজাল্ট লিখিছে, ট্ৰাই কৰি চাব। মই তেতিয়াৰ পৰা মোৰ এই ফাটি ফাটি নাযায় আৰু ৰ'দখন। এতিয়া একদম ৰেডি হৈ গ'লোঁ, এতিয়া ওলাই যাওঁ। আজি পালোহি ৰিয়মৰ স্কুল আৰু ফ্ৰণ্টত বিজেপি অফিচটো পূৰা সৰস্বতী পূজা পাতিছে আৰু পূৰা নাম চলি আছে, গতিকে পূৰা নামৰ শব্দটো আহি আছে। আৰু আমি ইয়াতে ধুনীয়াকৈ খিচিৰি খালোঁ, খাই বৈ এতিয়া ওলাই যাওঁ আৰু বেছি সময় থকা নাই, যিহেতু আৰু বহুত জেগাত যাব লগা আছে। এইবাৰ আমি যাওঁ মানে ফুলৰ স্কুললৈ, তাতে গৈ পেলাই তাতে অলপ দেখাই ঘৰলৈ যামগৈ আৰু। অকণমানি ছোৱালীবিলাকে চাদৰ মেখেলা পিন্ধিলে ইমান ভাল লাগে ন। আৰু আজিৰ দিনটোত সকলো ছোৱালীকে ভাল লাগে। আৰু মোৰ সৰস্বতী পূজাৰ দিনটো আজি এনেকৈয়ে পাৰ হ'ল। এতিয়া ঘৰলৈ যাম, ঘৰলৈ গৈ অলপমান ৰেষ্ট ল'ম আৰু আপোনালোকৰ সৰস্বতী পূজাৰ দিনটো কেনেদৰে গ'ল জনাবলৈ নিশ্চয় নাপাহৰিব। মইতো 2-3 জেগাত ফুৰিলোঁ। এইটো কেকেটুৱা খোৱাটো নেকি পাপা? সেইটো সি অকণমান কুটিছে কেকেটুৱাই। ঘৰলৈ আহি দেখা পাইছোঁ পাপাই নাৰিকল কাটি আছিলে আৰু এটা নাৰিকল এইখিনি খাই শেষ কৰিলে। দেখিছেনে, নাৰিকলটো ভালকৈ হ'বলৈ নাপায়, কেকেটুৱাই চেচ কৰে খাই। কিন্তু ইমান কোমলীয়া মালাইখিনি খায়ো ভাল লাগে ন। পানীটো বেছিকৈ ওলাইছে ন, অকণমান চকুত পৰিছে। এই চাওঁ কি খাইছে? লোভ লাগিব দে, লোভ লাগিব মোৰ ভাগত এয়া তেওঁ চাওঁ পাপা চাওঁ আপোনাৰ মা কিমান খাইছে? প্ৰিয়মক দিয়া নাই? কেনেকুৱা মতা মানুহকেইটা আমাৰ ঘৰত, কেনেকুৱা বোলো?
মাকো দিয়া ভিডিঅ' খন বনোৱা হয় কি হয় হিন্দী মাক দিয়ক নিদিয়ে এটা চেনেলটোনো কি হয় আমন পাৰ হা আমন পাৰ অমন পাৰ পাৰ পাৰকাৰ কাম নাই আৰু এই কিবা এটা ভূতৰ চেনেল চাই থাকে ভূতৰ মানে আহে যে ইউটিউবত সেয়া চাই আছে আমন পাৰকাৰ নে কিবা এনেকুৱা সৰস্বতী পূজাৰ পৰা আহি পালোঁ আহি পাই পাপাক এওঁলোকৰ ক্লাবতে খাই পেলাই সোনকালে আহি পেলাই নাৰিকল পাৰি আছে তাৰপিছত আমি মানে এটা বাকলি গুচাই তেওঁ এফাল খালে কোমলীয়া যে নাৰিকলৰখিনি সেইখিনি মালাইখিনি সেইখিনি খালে নেক্সটটো কৰি থাকোঁতে আমি আহি পালোঁ আৰু এয়া নাৰিকলৰ পানীখিনি ইমান মিঠা এও দেখিছেনে কেনেকৈ খালে সেয়াই আৰু বছৰ উঠিলে সৰস্বতী পূজা শেষ হৈ গ'ল আকৌ অহা বছৰৰ কাৰণে আৰু ৰখি থাকিম মোৰ ভাগত এইকণ বাৰু অলপ খাইছোঁ মাজতে এই মালাইখিনি খাই আৰু কেৰ্কেটুৱাৰ পৰা নাৰিকল মানে নাথাকেগৈ আমি ঘৰত এটা খাব নোৱাৰোঁ এতিয়া অকণমান শুই ল'ম আজি ৰিয়মৰ কমফু নাই গতিকে অকণমান আবেলি শুব পাৰিম শুই উঠি সেইদিনাখন যে মাকৈবোৰ যে আনি থৈছিলোঁ অলপ পকিবলৈ ধৰিছে কিবা এটা বনাব লাগিব আজি সেইদিনাখন যে চাপৰি গৈছিলোঁ মাকৈ যে আনিছিলোঁ তাৰে এয়া সৰু মই বেবী কৰ্ণো পাইছিলোঁ গতিকে তাকে ভাবিছোঁ আজি এতিয়া বেবী কৰ্ণ মাঞ্চুৰিয়ান বনাওঁ বুলি ফাৰ্ষ্ট ট্ৰাই কেনেকুৱা আছে ময়ো ট্ৰাই কৰি চাওঁ কেনেকুৱা বা হয় মাজৰ এডাল কিন্তু সাংঘাতিক টান থাকে দেই অকণমান মিহিটো বুলিহে কাটিব পাৰিছোঁগৈ এই মাজৰ এডাল বহুত টান থাকে দেই কোমলীয়া বুলিহে কাটিব পৰা গৈছেগৈ মই প্ৰথমে বেবী কৰ্ণখিনি ডায়মণ্ড আকাৰত কাটি লৈছোঁ এনেকৈ বেকা বেকিকৈ কাটে যে সেইটো আকাৰত তাৰপাছত মই গৰম পানীত 3-4 উতলমান ভালকৈ আহাকৈ দিছোঁ মানে 5 মিনিটমান মই ভালদৰে সিজাইছোঁ তাৰপিছত মই সেইখিনি পানীৰ পৰা টুকি ঠাণ্ডা হ'বলৈ দিছোঁ 15-20 মিনিটমান ভালকৈ যাতে বস্তুটো ঠাণ্ডা হয় তেতিয়ালৈকে ঠাণ্ডা হ'ব দিছোঁ তাৰপিছত নিমখ হালধি জালুকৰ গুড়ি আদা নহৰু পেষ্ট একদম কম পৰিমাণে দিছোঁ মই জলকীয়া গুড়ি কাৰণ ৰিয়ম আছে যে সি খাব নোৱাৰে আৰু মই ফুড কালাৰ ইউজ কৰা নাই যাতে বেছি ফুড কালাৰ ইউজ কৰা নাই নহ'লে ধুনীয়া ৰঙা হ'ল হয় কালাৰটো সেইটো কাৰণে দিয়ে আৰু মই ইউজ কৰা নাই তাৰপিছত কৰ্ণফ্ল'ৰ মই 4 চামুচমান দিছোঁ সেইখিনি ভালকৈ মই মিলাই লৈছোঁ যাতে বস্তুখিনি এটা ধুনীয়া হৈ থাকে তাৰপিছত মই ৰিফাইন তেলত ধুনীয়াকৈ বস্তুখিনি গল্ডেন ব্ৰাউন হোৱাকৈ ভাজিছোঁ কিন্তু মই দুবাৰ ভাজিছোঁ দেই মোৰ দুবাৰ ক্লিপ লোৱা নহ'ল মই এইবাৰ ভাজিছোঁ আকৌ ঠাণ্ডা হোৱাৰ পিছত আকৌ এবাৰ ভাজিছোঁ তাৰপিছত মই এইখন কেৰাহীত আদা নহৰু কুটা দিছোঁ ৰিফাইন তেলত নহৰু কুটা পিঁয়াজ দিছোঁ মই এনেকৈ ডাঙৰকৈ কাটি কেপচিকামো মই এনেকৈ ডাঙৰকৈ কাটি দিছোঁ তাৰপিছত তাতে দিছোঁ মই নিমখ আৰু বস্তুখিনি অকণমান সিজিবৰ কাৰণে দিছোঁ মই কুহুমীয়া গৰম পানী কেপচিকামখিনি ভালকৈ সিজিবৰ কাৰণে তাৰপিছত ইয়াতে দিছোঁ মই টমেট' চচ তাৰপিছত দিলোঁ চিলি চচ আৰু মই কৰ্ণফ্ল'ৰ 2 চামুচ অকণমান পানীত গুলি ইয়াতে মই দি দিছোঁ যাতে বস্তুখিনি অকণমান ঠিক হয় আৰু ইয়াৰ পিছত দিলোঁ মই ভিনেগাৰ তাৰপিছত মই ভাজি থোৱা বেবী কৰ্ণখিনি ইয়াতে দি দিলোঁ তাৰপিছত মই ইয়াতে দিলোঁ পিঁয়াজৰ পাত আৰু খাবলৈ যে ইমান ধুনীয়া টেষ্টি হৈছে একদম ঘৰতে একদম কম মা মছলা দিয়া বেছি তেল ইউজ নকৰি আমি এনেকৈ খাই চাব পাৰোঁ মোৰতো খাই ভাল লাগিলে আৰু ৰিয়মহঁতেও বাকী ঘৰৰ সকলোৱে ভাল পাইছে দেই আৰু এতিয়ালৈ বাই বাই আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাব